bone kankano apedo ngasi kamangula bonori pendo bone kankano apedo ngasi kamangula ngoke asin pendo bone kankano ahoy no gayang pamangula malang sodiyaga malang bodolida প্ৰথমে টাকা মিচিং পৰিণ কেৱাং তথা সমূহ মিচিং ৰাইজৰ হৈ আমি অসমবাসী ৰাইজক আৰু মিচিং সমাজক সকলোলৈকে আলি আই লৃগাঙৰ ওলগ জনাইছোঁ আৰু আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ অসমবাসী ৰাইজৰ আৰু আমাৰ যি কৃষিভিত্তিক আলি আই লৃগাং যিহেতু আমি কৃষিভিত্তিক আলি আই লৃগাং আমি লিগত কাৰ্যসূচী অহা 18 ফেব্ৰুৱাৰী অৰ্থাৎ ফাগুন মাহৰ প্ৰথম বুধবাৰে আমি মিচিংসকলে কৃষিভিত্তিক উৎসৱ আলি আই লৃগাংটোক আমি লিগত কাৰ্যসূচী যেনেকৈ আমি ইংটি আঞ্জাক এই যিবিলাক বীজ আমি সিঁচো তো ফাগুন মাহৰ প্ৰথম বুধবাৰে আমি বীজ সিঁচিম আৰু তাৰপিছতে আমি 5 দিন গেনা 5 দিনলৈ আমি গেনা কৰিম তাৰমানে দেওবাৰে আমি ইয়ললেন আমি গেনাটো ভংগ কৰি পেলাই তাৰপিছতহে আমি কেঁচা বা শাক পাচলি বিভিন্ন ধৰণৰ সেই মাংসবিলাক আমি খাব পাৰোঁ কিন্তু প্ৰথমতে আমাৰ এটা নিয়ম আছে যে আমাৰ এটা লিমাং ডয়িং বুলি কয় যিটো আলি আই লৃগাঙৰ এটা আখ্যান এটা আছে য'ত আমাৰ বিন্যাত আবাঙৰ পৰা আলি আই লৃগাংটো কেনেকৈ উৎপত্তি হৈছে সেই গোটেই কথাবিলাক আছে চ' প্ৰথমতে আমি এসপ্তাহ আগতে আমি যিহেতু এটা জংঘলত অৰণ্যত বসবাস কৰিছিলোঁ জংঘলত গৈ পেলাই আমি তাতে কিৰোগ ৰুক্কল বুলি কয় যিটো চিকাৰ কৰিবলৈ যাওঁ চিকাৰ কৰিবলৈ গৈ তাতে পক্ষী বা এনেকুৱা ধৰণে আমি চিকাৰ কৰি আনি পেলাই তাক আমি আচান মানে দিনচান আদি যে মাংসটোক আমি শুকোৱা মাংস আমি কেঁচা মাংস খাব নাপায় বুলি কয় আমাৰ প্ৰথম বুধবাৰে লিগত কৰাৰ 5 দিনৰ ভিতৰত আমি 5 দিন গেনা কৰিব লাগে চ' এইকাৰণে আমি এই যিটো মানে কেঁচা যিটো সামগ্ৰীটোৰ পৰা বৰ্জন কৰি পেলাই আমি এইটো কি কয় পোৰা মাংস বা এনেকুৱা ধৰণৰ সেই গোটেই খাদ্যটো আমি গ্ৰহণ কৰোঁ চ' সেইকাৰণে 5 দিনৰ পিছত দেওবাৰৰ পিছত আমি এইটো খাব পৰা যায় আৰু আলি আই লৃগাংটোক আমি ইতিমধ্যে প্ৰস্তুতি আমাৰ গাঁৱৰ অঞ্চলতে আৰম্ভ হৈ গৈছে যাতে আমাৰ পৰ আপং যিটো আমাৰ পৰম্পৰা এটা আপং হয় তাতে নগিন আপঙৰ পৰা আদি বিভিন্ন ধৰণৰ এনেকৈ আপোনাৰ কচুজাতীয় শাক পাচলি বা মাছ শুকোৱাৰ কাৰ্যসূচী এইবোৰসমূহ সকলোবিলাক আমাৰ গাঁৱে গাঁৱে প্ৰস্তুতি আৰম্ভ হৈছে আৰু আমাৰ ঠিক লৃগাঙৰ 2-3 দিন আগতে পুৰাং আপিন বনোৱা আমাৰ পৰ্ব তাৰপিছতে এই 5 দিনৰ ভিতৰত আমি লিগত কাৰ্যসূচী গোটেইবিলাক সমাপন কৰা গেনা কৰাৰ পিছত তেতিয়াই আমি আলি আই লৃগাং সেই 5 দিনৰ ভিতৰত কৰিব লাগে তাৰপিছতে দেওবাৰে আমি লিলেন যিটো লিলুক বুলি কয় বা লিলেন বুলি কয় আমাৰ এই পৰম্পৰাটো আছে তো সেইকাৰণে আমি এই প্ৰাক মুহূৰ্ত আলি আই লৃগাঙৰ প্ৰাক মুহূৰ্তত সমূহ অসমবাসী বা মিচিং ৰাইজক পুনৰবাৰ আপোনালোকলৈ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে আমি যিহেতু এই আলি আই লৃগাঙক এই মিচিং সংস্কৃতিৰ যি কৃষিভিত্তিক উৎসৱ আমাৰ মূল যিটো উৎসৱ বুলি ক'লে আলি আই লৃগাং আমাৰ চ' সেইকাৰণে আমি অসম চৰকাৰক আমি দাবী জনাইছোঁ যে আলি আই লৃগাঙৰ প্ৰাকখনত আমি তেওঁলোকক দাবী জনাইছোঁ সজোৰে দাবী উত্থাপন কৰিছোঁ যে যি 11খন জিলাত সম্পূৰ্ণ বন্ধৰ দিন দিছে তাৰ কাৰণে ধন্যবাদ কিন্তু আমাক সমগ্ৰ ৰাজ্যতে ৰাজ্যিক বন্ধ আমাক লাগিব তো ইয়াৰ কাৰণে চৰকাৰে প্ৰচেষ্টা কৰক তেওঁলোকে আলোচনা কৰক আমাক এই আলি আই লৃগাঙতেই সমগ্ৰ অসমৰ ৰাজ্যিক বন্ধ যাতে ঘোষণা কৰে তাৰ অধীৰ আশাৰে আমি বাট চাই আছোঁ আৰু চৰকাৰক আৰু যদিও এইবাৰো নকৰিলেও নেক্সট ইয়েৰত নিশ্চিতভাৱে কৰিবই লাগিব বুলি আমি সেই দাবীটো উত্থাপন কৰিছোঁ আৰু ইয়াৰ কাৰণে আমি আমাৰ কেন্দ্ৰীয় সমিতিটো আমি সিদ্ধান্তবিলাক গ্ৰহণ কৰিছোঁ যাতে আমাক ৰাজ্যিক বন্ধ ঘোষণা কৰে